মোবাইল ফোনক কেন্দ্ৰ কৰি দুই কিশোৰৰ কাজিয়াত প্ৰাণ গ'ল আইতাকৰ। কাজিয়া ভাঙিবলৈ যাওঁতে লোহাৰে আক্ৰমণ হনুমা খাতুনক। গুৰুতৰভাৱে আহত হনুমা খাতুন নামৰ মহিলাগৰাকীক জিএমচিএছত ভৰ্তি কৰা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে। নগৰবেৰাৰ ৰংগেশ্বৰীত এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছিল। মোবাইল ফোনক কেন্দ্ৰ কৰি গাঁওখনৰ দুই কিশোৰৰ মাজত কাজিয়া লাগিছিল। তেতিয়াই কাজিয়া ভাঙিবলৈ গৈছিল আইতাকগৰাকী আৰু এটি কিশোৰৰ পিতৃ কলিম উদ্দিন আৰু মাতৃ চকিমন নেচাই হনুমান খাতুনা নামৰ বৃদ্ধাগৰাকী লোহাৰে আক্ৰমণ কৰে। ঘটনাক সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰ জনাইছে মোবাইল ফোনক কেন্দ্ৰ কৰি দুই কিশোৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু প্ৰাণ গ'ল আইতাকৰ। কাজিয়া ভাঙিবলৈ যাওঁতে লোহাৰে আক্ৰমণ হনুমা খাতুনক। গুৰুতৰভাৱে আহত হনুমা খাতুন নামৰ মহিলাগৰাকী জিএমচিএছত ভৰ্তি কৰা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে। নগৰবেৰাৰ ৰংগেশ্বৰীত এই হৃদয়বিদাৰৰ ঘটনা সংঘটিত হৈছে। মোবাইল ফোনক কেন্দ্ৰ কৰি গাঁওখনৰ দুই কিশোৰৰ মাজত কাজিয়া সূত্ৰপাত হৈছিল। তেতিয়াই এই কাজিয়া ভাঙিবলৈ গৈছিল আইতাকগৰাকী আৰু তেতিয়াই কিশোৰৰ পিতৃ কলিম উদ্দিন আৰু মাতৃ চকিমন নেচাই হনুমা খাতুনক নামৰ বৃদ্ধাগৰাকীক লোহাৰে আক্ৰমণ কৰে আৰু ঘটনা সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুক্ৰবাৰ 22 তাৰিখত আমাৰ ভণ্টিৰ ল'ৰা আশ্ৰফ আলী আৰু কলিমুদ্দিনৰ ল'ৰা বাহাদুৰ ইছলাম মোবাইল লৈ অলপ কাজিয়া লাগিছিল। আমাৰ মা তাৰ ঘৰত তাৰমানে মাতিবলৈ যায়। আমাৰ ভাগিনাটোক মাতিব যাৱাৰ পিছত আৰু উভতি আহি আৰু একবাৰ যাৱাৰ পিছত কলিমুদ্দিনে আৰু কলিমুদ্দিনৰ তিৰি দুয়ো তাৰমানে ৰাস্তাৰ পৰা টানি লৈ এই গৰম ৰথেৰি তাৰমানে মাকক দুই পেলে সানি মাৰি দিয়ে আৰু মূৰতে মাৰি দিয়ে। ক'ত সানিছিল? পেটত সানিছে। এই 22 তাৰিখৰ পৰা ইমানলৈকে তাৰমানে আমি চিকিৎসা কৰাৰ পিছত আজি আমাৰ মা মৃত্যু